আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পুৱানে চিনি মুগ্ধ হিয়া মোৰ কোনে চুই যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে গনি জ্বলাই। গুড মৰ্নিং ছাৰ। মৰ্নিং আজি এপাত নাহিল যে। ছাৰ কোনে মাতিলে? ছাৰ আপুনি যি পাতৰ কথা কৈছিলে সেই পাতে মাতিছিলে চাগে। ছাৰ সোমাব পাৰোনে? সেই পাতে হয়। জলদি আ আজি মানে থোৰা লেট হৈ গয়া। তাকে গম পালো দে তোৰ যে আজি লেট হল। কেলে লেট হল সেইটো কচোন মোক ফাৰ্ষ্ট। হেৰি কয় ছাৰ, ৰাতিপুৱা ঘৰত ফাইটিং মাই স্কুল ইজ হোয়িং ডেইং। কামাই এইটো বেলেগ ধৰণৰ বস্তু চোন। তাকে ছাৰ কি কব, ৰাতিপুৱা মাথা বেয়া। দে ঠিক আছে কিন্তু ল'ৰা মই এটা কথা ভাবি পোৱা নাই। তহঁতৰ ঘৰত ৰাতিপুৱা হৈছে ফাইটিং কিন্তু তোৰ স্কুল অহা দেৰি, তাৰ মাজত থকা সম্পৰ্কটো মই বুজি নাপালো। বুজি পোৱা নাই ছাৰ, লাগিছে ফাইটিং মাদাৰ এণ্ড ফাদাৰ। মই পিন্ধি অহা জোতা এপাত লৈ আছে মাদাৰে, এপাত লৈ আছে ফাদাৰে। সিহঁতে লাগিছে কাজিয়া হল, মোৰ দেৰি কাজিয়া ভাঙিছে, কাঁচা জোতা পিন্ধিছো, তাৰপিছত স্কুল আহিছো। মজা কি কম। একো নকম ছাৰ। কি কম। হ'ব আমি এতিয়া ক্লাছটো আৰম্ভ কৰো। চা প্ৰথম কথা আমি জুবিন দাৰ পৰা আৰম্ভ কৰো। জুবিন গাৰ্গ ডাঙৰীয়াই ঢুকুৱা আজি 1 মাহ পাৰ হৈ গল, 1.5 মাহে হবৰ হল। গতিকে আজি তেখেতৰ শেষৰ প্ৰতিটো গীত, প্ৰতিখন চিনেমা, প্ৰতিটো কৰ্মৰ কথা উল্লেখ কৰিম। মানে বুজাই আছো শুন। শেষৰ তাৰমানে প্ৰথম প্ৰশ্ন, জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰটো গীত কোনটো আছিল? তেখেতে কণ্ঠ দিয়া, তেখেতে গোৱা। হৈছে ভাল লাগে গীতটো শুনি। যদি এবাৰ শুনাই দিয় তেন্তে আৰু মজা লাগি যাব। ভাল হ'ব। জুবিন দাৰ শেষৰটো গীত। বাটৰে শেষতে বাট চাওঁ তোমাকে লৈ যোৱাহি আজি তোমাৰ বাটেৰে শেষতে বাট চাওঁ তোমাকে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে হাউল তুমি নহলে উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাকে লৈ যোৱাহি আজি তোমাৰ বাটেৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। বঢ়িয়া, সঁচাই ভাল লাগি গল। হয় ছাৰ, ভাল লগা গীত। তেখেতৰ মৃত্যুৰ পূৰ্বে হয়তো গানটো আমাৰ ৰাইজে ইমান ইণ্টাৰেষ্ট দিয়া নাছিল, কিন্তু যেতিয়া নেকি মৃত্যু হল তাৰ পাছতে গানৰ অৰ্থবিলাক যেন নিজে ফুটি উঠিল। সঁচা কথা কিন্তু এতিয়া তেখেতৰ প্ৰতিটো গীতেই আমাৰ ৰাইজে অৰ্থ বিচাৰি পোৱা হল। গতিকে এইবাৰ আমি আগবাঢ়িছো দ্বিতীয়টো প্ৰশ্নলে। তেখেতৰ শেষৰখন চিনেমা হয়তো সকলোৱে জানে। যদি তাৰো এটা গীত হৈ যায়। পাৰি ছাৰ। জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো। জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো। সপোনৰ ৰথ সাজি শতবাক স্তব্ধ জীৱনৰ পথ আজি মলিন বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতে
ৰৈ ৰৈ বিনালে দৰ্শকক কন্দুৱালে 7 দিনত চিনেমাখনৰ উপাৰ্জন 11 কোটিতকৈ বেছি এয়া এক ইতিহাস এয়া এক ৰেকৰ্ড এয়া এক ভৱিষ্যত এই ৰেকৰ্ড যেন অসমীয়া চিনেমাই কোনোদিন ভাঙিব নোৱাৰিব এয়া হৈছে জুবিনদাৰ পাৱাৰ ইতিহাসৰ পৃষ্ঠাত তহঁতক প্ৰশ্ন কৰিব তহঁত কোন যুগৰ মানুহ আছিলি আৰু আমি চিঞৰি উত্তৰ দিম আমি জুবিন গাৰ্গ দাদা যুগৰ মানুহ আছিলো Yes, 1972 পৰা 2025 এই সময়ছোৱাক জুবিন যুগৰ সময়ছোৱা বুলি ইতিহাসৰ পৃষ্ঠাত জিলিকি ৰব আৰু আমি গৌৰৱান্বিত যে এই সময়ছোৱাতে জন্মগ্ৰহণ কৰিবলৈ সুবিধা পালো ঠিক আছে তেনে যদি আমি লাহেকে ক্লাছটো সামৰণি পেলাইছো বেলেগ আৰু আজি আৰম্ভ কৰি নাথাকো দে ঠিক আছে ওলালে যেতিয়া একেবাৰে শেষত আৰু এটা তেখেতৰ গীত শুনি আমি ক্লাছটো খতম কৰো হ'ব ছাৰ নো প্ৰব্লেম কোনটো শুনিব কক সেইটো মোৰ বহুত ভাল লাগে আৰম্ভণিত যে গাইছিলি আনে যোৱা বাটে পাৰি ছাৰ ভালে লাগে সেইটো বাৰু সবৰে ভালে লাগে শুনি দে মাৰ ষ্টাৰ্ট আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পুৱানে চিনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পুৱানে চিনি নৈ পাৰত এচটা শিলত বহি পানীৰ কুব্ৰা চাই সোণ বৰণীয়া চুলি টানি মেলি তাই জানো কি পায় আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পুৱানে চিনি এয়াই আছিল জুবিনদাৰ শুনি ভাল লগা শুনি আমনি নলগা অৰ্থপূৰ্ণ সমাজৰ লগত খাপ খোৱা গীতবিলাক ৰাইট ঠিক আছে তেন্তে ভাল লাগিল শুনি গোটেইকেইটা শেষত এটা কথাই কম আমি বিচাৰি আছো এতিয়াও বিচাৰিম ভৱিষ্যতেও বিচাৰিম নোপোৱালৈকে জাষ্টিছ ফৰ জুবিন গাৰ্গ গতিকে শেষত আকৌ এবাৰ কলো আমি এতিয়া সামৰণি মাৰিছো